যোৰহাট লেখিকা সমাৰোহ সমিতিৰ সহযোগত প্ৰয়াত ৰামেশ্বৰ শইকীয়া সোঁৱৰণীত বাক পটুতা প্ৰতিযোগিতা সম্পন্ন হৈ যায়। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও যোৰহাট লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক বাকপটু নিবন্ধকাৰ প্ৰয়াত ৰামেশ্বৰ শইকীয়া সোঁৱৰণীত বাক পটুতা প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। তেখেতৰ পত্নী সমিতিৰ উপদেষ্টা শ্ৰীযুতা নিৰলা শইকীয়া পৰিয়ালবৰ্গই এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰে। অসম সাহিত্য সভা চন্দ্ৰকান্ত ভৱনত এই অনুষ্ঠানটি অনুষ্ঠিত হয়। যোৰহাটস্থিত বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটি পৰিচালনা কৰে সভানেত্ৰী শ্ৰীযুতা অঞ্জনা বৰঠাকুৰে। মন্ত্ৰী প্ৰজ্বলন কৰে সমিতিৰ উপদেষ্টা দীপিকা বৰগোহাঁই। ইয়াৰ পিছতে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। উদ্বোধনী ভাষণ আগবঢ়ায় শ্ৰীযুতা বৰ্ণালী বৰুৱাই। সভাত উপস্থিত থাকে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধা সৌমিত্ৰ পূজাৰী, প্ৰাক্তন অধ্যাপিকা ভাষাবিদ, অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকা, যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জ্যোতিময় বৰদলৈ, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বীণাপাণি শইকীয়া, ডেইজী বুঢ়াগোহাঁই, বিপুল কলিতা, ডক্টৰ অদিতি বেজবৰুৱা আৰু ভালেসংখ্যক আমন্ত্ৰিত অতিথি উপস্থিত থকাৰ লগতে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে। প্ৰতিযোগিতাখনিত প্ৰথম আৰু তৃতীয় স্থান লাভ কৰে যোৰহাট বাল্য ভৱন উচ্চতৰ মাধ্যমিক বিদ্যালয়। দ্বিতীয় স্থান লাভ কৰে সুবৰ্ণপ্ৰভা বৰদলৈ গাৰ্লছ হাইস্কুলৰ আফচানা ৰহমানে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে যোৰহাট জাতীয় বিদ্যালয়ৰ নাছৰিনা ইয়াছমিনে আৰু সাধনী জাতীয় বিদ্যালয়ৰ কৃষ্ণকমল কলিতাই। সকলো অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱকসকললৈ যোৰহাট লেখিকা সমাৰোহ সমিতি আৰু নিৰলা শইকীয়া পৰিয়ালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। পৰিৱেশ সংৰক্ষণ অতি অপৰিহাৰ্য, যাৰ জৰিয়তে বিশুদ্ধ খাদ্য, বায়ু, পানী নিশ্চিত কৰিব। এজনী চৰাই বাৰু কেৱল এখন পাখিৰে উৰিব পাৰেনে? নিশ্চয় নোৱাৰে, নহয় জানো? এজনী চৰাই তেতিয়াহে উৰিব পাৰিব যেতিয়া তাই দুয়োখন পাখি সমানে কোবাব। এই একেটা কথাকে যদি আমি মানৱ সমাজৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ, তেনেহ'লে আমি ক'ব পাৰোঁ যে এখন সমাজ তেতিয়াহে সঠিক আৰু ভাৰসাম্য ৰূপত আগবাঢ়ি যাব পাৰিব যেতিয়া সমাজখনত বসবাস কৰা নাৰী আৰু পুৰুষ উভয়ে সম সুযোগ সুবিধা আৰু সন্মানেৰে আমাক মানুহ হিচাপে জীয়াই ৰাখিব কেৱল আমাৰ মানসিক স্বাস্থ্যই। পৃথিৱীখন যন্ত্ৰই নহয়, এজন সুস্থ মনৰ মানুহেহে সলনি বুলি জানো, কিন্তু তেনেকুৱা এটা নিচা হৈছে আমাৰ পকেটত থকা সৰু মোবাইল ফোনটো। যেতিয়া কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল, সেয়া আমি প্ৰত্যক্ষভাৱে পৰিলক্ষিত কৰিবলৈ পাইছিলোঁ। কিন্তু ঠিক তেনেকৈয়ে এটা মহামাৰী, ডিজিটেল মহামাৰী, যিয়ে হয়তো আমাক গম নোপোৱাকৈ ক্ষতি কৰি আছে। বিশেষকৈ